এয়া কোলাতী ধনেশ্বৰী পাহাৰৰ নামনিত এয়া দামোদৰ ধামৰ থান। ইয়াতে বহুত মানুহ বাহিৰৰ পৰা আহে আৰু ইয়াতে সদায় ভোগ চলি থাকে। এয়া ওচৰতে আছে হনুমান মন্দিৰ আৰু তলত আছে শনি মন্দিৰ। শনি মন্দিৰটো অলপ তলত আছে, গতিকে মই তালৈকে নাযাওঁ। ইয়াতে আপোনাৰ শিৱ মন্দিৰ হয়, সেয়া দেখিছে নহয়। মই ওচৰত যোৱা নাই, দূৰৰ পৰা দেখুৱাইছোঁ। এয়া শিৱ মন্দিৰ হয়, এয়া দামোদৰ ধাম হয় আৰু এইফালে আছে আমাৰ বিষ্ণু মন্দিৰ। বিষ্ণু মন্দিৰটো বৰ্তমান তালা মাৰা আছে, খোলা নাই। আমি তাত যিহেতু সোমোৱা নাই এতিয়া, আগতে সোমাইছিলোঁ। বান্দৰৰ উৎপাতৰ কাৰণে দৰ্জা দি থাকিব লগা হয়, দৰ্জাখন বন্ধ কৰি থৈ দিছে। এয়া এইডাল কৃষ্ণচূড়া, ইয়াতে মানুহবিলাক বহে, কিন্তু বৰ্তমান ইয়াতে অকণমান মাটি দি থৈ দিছে। ইয়াতে কিছুমান মূৰ্তি দিয়া হ'ব এতিয়া নতুনকৈ, সেইকাৰণে মাটি দি থৈ দিছে। ইয়াতে শিল আনি থৈ দিছে, ইয়াতে দুটা মূৰ্তি হ'ব। এয়া নতুনকৈ স্থাপন কৰিব মূৰ্তি দুটা। গতিকে এইখিনি মই আপোনালোকক দেখুৱালোঁ। আজি কিন্তু আমি এই দামোদৰ ধামক ভোগ খাবলৈ আহিছোঁ। আমাৰ ইয়াতে দামোদৰ ধামত আচলতে ইয়াতে ব্ৰাহ্মণ মানুহৰ সংখ্যা অলপ কম, সেইকাৰণে আজি মই নিজে ভোগ বনাব লগা হ'ল। এয়া আমাৰ লগৰীসকল ভোগ খাবলৈ আহিছে, আৰু আহিব, আৰু কেইজনমান আহিব লগা আছে। সিহঁতক ইয়াতে ভোগ খাবলৈ আহিব। এয়া মই ইয়াতে ভোগ বনাই আছোঁ। এইটো হৈছে ভোগ ঘৰ। আচলতে ভোগ ঘৰ আন এটা আছে, কিন্তু যিখিনি ভোগ মন্দিৰত বঢ়োৱা হয় সেই বঢ়োৱাৰ কাৰণে ইয়াত বনোৱা হয়। ইয়াতে মই দালি বনালোঁ, তৰকাৰী বনালোঁ, ভাত বনালোঁ। এয়া পনীৰ বনাই আছোঁ, বৰ্তমান বনোৱা হোৱা নাই, বনাই আছোঁ। ইয়াতে সকলোখিনি ব্যৱস্থা আছে, পানী দুনি যি লাগে চবখিনি ব্যৱস্থা আছে। এয়া আমাৰ লগৰীসকল আহিছে, এয়া ভকত দুজন আছে। ইয়াতে এখেত হৈছে মেইন, এখেতে পৰিচালনা কৰি আছে মন্দিৰটো। আপুনি ইয়াতে মন্দিৰ পৰিচালনা কৰি আছে, হয়? কিমান বছৰ হ'ল আপোনাৰ? ইয়াতে মোৰ আজি 37 বছৰ হ'ল। আৰু কিবা অনুষ্ঠান হয় নেকি ইয়াতে? ইয়াতে মাঘ মাহত 7 দিনীয়া ভাগৱত পাঠ হয়, দামোদৰ দেৱৰ তিথি পালন হয়, জন্মোৎসৱ হয়, মৃত্যুৎসৱ হয়, কৃষ্ণ উৎসৱ হয়, আৰু প্ৰত্যেক মাহৰ শুক্ল অষ্টমীত ইয়াত ভোগ হয়। আৰু এনেও মানুহে ভোগ দিলে ভোগ হয়। আজি যেনেকৈ সদায় ভোগ আনিয়ে থাকে। আজিকালি প্ৰায় মানুহ আহেই ইয়াতে, কাৰণ নামনিতে আমাৰ সেই শনি মন্দিৰটো আছে, পাহাৰৰ নামনিত হয়, কিন্তু ইয়াতে কাষতে। আৰু ইফালেতো এইবিলাক আছে, হনুমান মন্দিৰ আছে, শিৱ মন্দিৰ আছে, মই দেখুৱালোঁ আপোনালোকক। গতিকে আপোনালোকৰ বিষ্ণু মন্দিৰ আছে, দেখুৱাইছোঁ, কিন্তু বান্দৰৰ কাৰণে দৰ্জা বন্ধ কৰিব লগা হয়। গতিকে যদি আপোনালোকো আহে, ইয়ালৈ আহিব পাৰে। ইয়াতে ভোগ চলিয়ে থাকে, আপোনালোকে ভোগ খাই যাব পাৰে আহিলে। যাৰ যেনেকুৱা সুবিধা হয় তেনেকৈ আহিব পাৰে। ইয়াতে বাৰ লৈ কোনো কথা নাই, সদায় মানে এই এখেতসকল থাকে ইয়াতে। গতিকে আপোনালোকে আহিব। ইয়াৰ লগৰীসকল আহিছে। বাইদেউ, কেনে লাগিল আহি ইয়াতে? আজি ভালে লাগিছে ন? ভোগ খাবলৈ আহিছে আপোনালোকে? কেনে লাগিছে? ভাল লাগিছে। ভোগ আনিছা নেকি? তুমি আনিছা ভোগ? মই আনিছোঁ। এওঁ আজি ভোগ আনিছে, মোক বনাবলৈ মাতিছে। আচলতে মই বনালোঁ। ইয়াৰ ভণ্টি হয়, এখেতসকল আমাৰ এইজনীৰ হেৰি হয়, সেয়া বিভা, আচলতে বিভা নাম তাইৰ, বিভা দাস, তাৰ মাক হয় এইজনী। আৰু এয়া বাইদেউ আমাৰ ওচৰৰে, এখেতক মই দেখুৱালোঁ। এইখিনি আজি আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকৰ আহিবলৈ মন আছে তেতিয়াহ'লে ইয়ালৈ আহিব, খুব ভাল লাগে। ঠাইখিনি বৰ নিৰ্জন ঠাই, খুব ধুনীয়া।